আপোনালোক সকলোকে মোৰ চেনেলত পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই ওলাইছোঁ স্কুল যাবলৈ। এতিয়া বাজিছে 8:30 ৰাতিপুৱা। স্কুলত আজি মিটিং এখন আছে, যিহেতু কাইলৈৰ পৰা স্কুল খুলিব আৰু সেইকাৰণে আজি মিটিং কৰি আহি ঘৰত আহি কিনো পঢ়োঁ আজি আপোনালোকক সকলোখিনি দেখুৱাম। যদি নোট দিব লাগে নোটখিনিও শ্বেয়াৰ কৰিম। এই মানুহজনৰ লগত স্কুটিতে গৈ আছোঁ। স্কুললৈ বেছি দূৰ নহয় বাৰু, 2 কিলোমিটাৰমান হ'ব। এয়া স্কুল পালোহি। স্কুল পোৱালৈকে কেৱল হেড ছাৰ আৰু এগৰাকী বাইদেউহে আছিল আৰু বাইদেউৰ লগত ভাবিলোঁ অকণমান আজি জোলনাকে খেলোঁ, যিহেতু কাইলৈৰ পৰা ষ্টুডেণ্টখিনিয়ে থাকিব। আজি আমিয়ে জোলনা খেলিলোঁ অলপ। 4 এপ্ৰিল অৰ্থাৎ কাইলৈ নতুন ষ্টুডেণ্টখিনি আহিবৰ কাৰণে সিহঁতক আদৰিবৰ কাৰণে যা যোগাৰখিনি কৰা হ'ল। বেলুন ফুলালোঁ আৰু এটা ফটো ফ্ৰেম বনালোঁ। তেনেকৈ কিবা কিবি অলপ সিহঁতৰ কাৰণে কৰা হ'ব আৰু সেইখিনি কাম কৰি পেলাই গোটেইখিনি অলপ জিৰাইছোঁ, যিহেতু বহুত বেছি ৰ'দ আৰু থিয়েটাৰো হৈছিল অলপ। সেইকাৰণে এইখিনি বাৰু চাফা কৰা হ'ল, তথাপিতো আমি অলপ চাফা কৰি কাইলৈৰ বাবে চাফা কৰি সকলোখিনি সাজু হ'ল আৰু এতিয়া মই ঘৰলৈ গৈ থাকোঁ। মই ঘৰ পালোহি আৰু বতৰটো দেখিছেনে, একদম যথেষ্টখিনি বেয়া কৰিছে। ইমান বতাহ মাৰিছে আৰু ৰাতি বাৰু বৰষুণো দিছিলে। এতিয়া মই আজি কি নপঢ়োঁ আজি সকলোখিনি আপোনালোকক দেখুৱাই যাম। যিকণ টাইম পাম সেইকণকে পঢ়িম আৰু আজি আপোনালোকক নোট দিম। আজি মই আপোনালোকৰ লগত ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ইতিহাস পাৰ্টৰ 2টা লেচন আপোনালোকৰ নোটখিনি দি দিম। মই যি কিতাপৰ পৰা তুলি আনিলোঁ প্ৰশ্নখিনি, সেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইখিনি মই আজি 2টা লেচন টুকি লৈছিলোঁ আৰু এই প্ৰশ্নখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ কেতিয়া সমাপ্তি ঘটে? 1825 চনত। ইয়াণ্ডাবু সন্ধিৰ মতে অসম কাৰ হাতৰ পৰা গৈ ইংৰাজৰ অধীন হয়? অসম ব্ৰহ্মদেশৰ ৰজাৰ হাতৰ পৰা গৈ ইংৰাজৰ অধীন হয়। এনেকৈ মই ভিডিঅ' কৰি দি দিছোঁ। যদি আপোনালোকে নোটখিনি লিখি ৰাখিব বিচাৰে লিখি ৰাখিব পাৰিব।
আখৰবোৰ একদম ইগন'ৰ কৰিব দেই, মানে বহুতখিনি লিখা হয় যে একেদিনাখনে আখৰবোৰ বেয়া হৈ এইটো খাই খাই পঢ়ি আছোঁ, এইটো চানা খাই খাই পঢ়ি আছোঁ। এনেকৈ পঢ়ি থাকোঁতে কিবা এটা খাই থাকিবলৈ মন যায়। আৰু এতিয়া মই আপোনালোকক যে দিছিলোঁ এই লেচনকেইটা মই এতিয়া মুখস্থ কৰি লওঁ। এইটো প্ৰথম ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, এইটো লেচন খুব বেছি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যন আহিছে আগত পৰীক্ষাত। প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ কেতিয়া সমাপ্তি ঘটে? 1825 চনত। ইয়াণ্ডাবু সন্ধিৰ মতে অসম কাৰ হাতৰ পৰা গৈ ইংৰাজৰ অধীন হয়? অসম ব্ৰহ্মদেশৰ ৰজাৰ হাতৰ পৰা গৈ ইংৰাজৰ অধীন হয়। কোনটো সময়ক কোম্পানীৰ আমোল বুলি কোৱা? 1826 চনৰ পৰা 1858 চনলৈ কোম্পানীৰ আমোল বুলি কোৱা হয়। আজি আপোনালোকৰ লগত এইখিনি নোটকে শ্বেয়াৰ কৰিলোঁ। আজি 2টা লেচন শ্বেয়াৰ কৰিলোঁ। যদি ভাল পায় ভিডিঅ'টো তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।